3 মাহ 3 দিনত সিহঁতক বেল অৰ্ডাৰ হ'ব। বেল অৰ্ডাৰ হৈ যোৱাৰ পিছত এতিয়া সিহঁতে বৰ্তমানতো উকিলে সিহঁতক কেছ নলওঁ বুলি কৈ দিলে না। এতিয়া জাজেতো সিহঁতক সুধিব যে আপোনালোকৰ উকিল ক'ত। উকিলটোতো দিয়া নাই, বা উকিলেতো সিহঁতে ইচ্ছাকে কৈ দিলে যে আমি আপোনাৰ কেছ নেখেলোঁ বুলি। চালটোতো সম্পূৰ্ণ এতিয়া ৰাইজে বুজি পাই নাপায় নাজানো। আমাৰ অসমৰ ৰাইজটো কণা নহয় জানো। আমাৰ অসমৰ ৰাইজ হ'ল লোভিয়া। হা, এনেই কোৱা নাই নহয় হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক গামোচা এখন পিন্ধাই দিলেই শেষ। হিমন্ত বিশ্ব শৰ্মাই তেনেকৈ কৈ থৈছে, গম পাইছা নাই। আৰু এটা কথা কি, জয় শ্ৰীৰাম, এইবিলাক মানে লাহে লাহে ওলাব আৰু চব পলাই গুচি যাব, কোনোবা এটাক ধৰিব আৰু এই জোনমণি ৰাভাৰ দৰে জগৰ এটাক পেলাই দিব আৰু যুগ যুগ পাৰ হৈ যাব, অসমৰ ৰাইজে জুবিনদাৰ ন্যায় কেতিয়াও নাপায়। সেইটো চিধা কথা। জুবিননো কি আছিল অসমৰ এই উঠি অহা প্ৰজন্মই পাহৰি যাব, মই ইমানটো ক'লো। জয় শ্ৰীৰাম। আজি চাৰ্জশ্বিটহে দিছে, সেই চাৰ্জশ্বিটটোৰ ওপৰত ডিপেণ্ড কৰিব। ঘটনাটো ঘটিলে ক'ত? ছিংগাপুৰত। সোধপোছটো ক'ত হ'ল? গুৱাহাটীতহে। জুবিন দাই ক'ত ৰুটি খাইছিলে, ক'ত চাহ খাইছিলে, সেইসোপা সোধপোছ কৰি কিবা লাভ আছে নেকি? অখিল গগৈ আৰু ইফালে এইটো আকাশ দলে যে একদম শুদ্ধ কথা কৈ থকা মানুহকেইটা হ'ল সেইকেইটা। আৰু এইফালে ভিক্টৰ দাসক যে ভৰাই থৈ দিলে, জানে বিজেপি চৰকাৰে। এইকেইটা মানুহ যদি বন্দী নকৰিব লাগে জেমেলা হ'ব। কিন্তু ভিক্টৰ দাসে একচুৱেলি পাথৰ মৰা নাছিলে, ভিক্টৰ দাসে ইটাও মৰা নাই। ভিক্টৰ দাসৰ মই সাক্ষাৎকাৰটো চাইছোঁতো, ভিক্টৰ দাসে এটা কথা কৈছে যে আমাৰ আইনৰ হেৰি লাগিব, সঁহাৰি লাগিব। তথাপিও যে ভিক্টৰ দাসক ভৰাই থৈ দিলে। আমাৰ অসমৰ ৰাইজ হ'ল লোভিয়া, বুজি পালা নাই? লোভিয়া। এতিয়া তুমি এটা কথা চিন্তা কৰা, মতা মানুহটোৱে ইমান কষ্ট কৰি ইনকাম কৰি কিনি ঘৰৰ মানুহজনীক দিয়ে যায়, তাৰ পৰা যদি 10 টকা এটা বিচাৰে ধাৰলৈ দিয়া হয়, 1200 টকা আজীৱন খাব পাৰিব নেকি? 5 কেজি চাউল দিছে, 5 কেজি চাউলে কি আজীৱন খাব পাৰিব নেকি? 1 কেজি মিঠাতেল, কি কয় নিমখ দিছে, 1 কেজি দালি দিছে, আজীৱন খাব পাৰিব? নোৱাৰে নহয়। আমি নপঢ়া নুশুনা মানুহ, আমি প্ৰেক্টিকেলি হয় না। সঁচা অৰ্থত ক'বলৈ গ'লে প্ৰত্যেক 5টা বছৰত চকীখন বদলি কৰি দিব লাগে। সুবিধা চবকে দিব লাগে। আৰু সঁচা অৰ্থত ক'বলৈ গ'লে নেপালৰ দৰে ইলেকশ্যন হ'ব দিব নালাগে, ডাইৰেক্ট পাব্লিকে ছাপোৰ্ট কৰিব লাগে। সেইটো 1 নম্বৰ হেৰি। এতিয়া চোৱা, নেপাল কোনো ৰাষ্ট্ৰৰ লগত ই নাই নহয়, ৰাইজে ৰজা। আমাৰ অসমৰ মহিলাসোপাক মই এইটো কাৰণে মনে মনে ভাবোঁ, কালা সকলোৱে মিলি পেলাই সেই মামা ঘৰলৈ পঠিয়াই দিব লাগে, বালেশ্বৰ বাল মামা ঘৰলৈ। কোনো হেৰি নহয় যে জোনমণি ৰাভাৰ দৰে আজিও যেনেকৈ জোনমণি ৰাভাৰ কেছটো লটকি আছে, তেনেকৈ লটকি থাকিব। চাৰ্জশ্বিট দিলে যেতিয়া আৰু কোনোবা এখন নিউজত শুনিবি দোষীকেইটা জামিন হ'ল, কিন্তু মেইন দোষী এইকেইটা নহয় আকৌ। দোষী ভাল ভাল ৰৌ বোৱালি আছে। ব্ৰাহ্মণ হয় কেলা।
আমি গাঁৱলীয়া গঞা যে আমি সঁচাটো কৈ ভাল পাওঁ। বিজেপি বেনাৰখন লৈ পেলানি আন্দোলন কৰিবলৈ মানে পদযাত্ৰা কৰিবলৈ গ'লে সেইকেইটা কালা জুবিনৰ অনুৰাগী যিখিনি আজি কিমান কিমান কিলোমিটাৰ খোজকাঢ়ি আহিছে ভৰি ধৰি উঠি গৈছে সেইকেইটা মানুহ কি অনুৰাগী নহয় মানে এইকেইটা হিমন্ত বিশ্ব শৰ্মা মতেতো সেইটোৱে ন। এতিয়া এটাই বুজি পোৱা যাব 26 আহি থকা আগন্তুক আহি থকা মানে যিখন কুৰুক্ষেত্ৰ যুদ্ধ সেই যুদ্ধখনত জুবিনৰ অনুৰাগী যিখিনি জুবিন দা ঢুকাওঁতে যিমানখিনি মানুহ গুৱাহাটীত গৈ পেলানি গোট খাইছিলে সেই মানুহখিনি যদি একত্ৰিত হয় জুবিন দাৰ সঁচা অনুৰাগী হয় সেইখিনি যদি 26 যিখন কুৰুক্ষেত্ৰ যুদ্ধ সেই যুদ্ধখনত যদি চিট বদলি কৰি দিয়ে নহয় তেতিয়াহ'লে জুবিন দাৰ অনুৰাগী যদি চিট বদলি নকৰে মামাৰ অনুৰাগী সেইটোৱে প্ৰমাণ। মানে বদলি কৰিব গ'লে তেতিয়া ন্যায়টো যেনেকালো পাই যাব। আৰু ইয়াত পবিত্ৰ মাৰ্ঘিটাটো বহুত খেল আছে। 1 নম্বৰ হাৰামিটো পবিত্ৰ মাৰ্ঘিটাই ন। পবিত্ৰ মাৰ্ঘিটাও নাহিলে ৰিণিকী ভূঞাও নাহিলে অনাই নাই নহয় সিহঁতক আৰু ইহঁতত থকা মানুহখিনি অনা নাই। সিহঁতৰ লগত লিংলাং থকাটো এৰি দিছে গতি এনেই জুবলিনো বেচেৰানো কি জানে জুবলিহঁতক আৰু কাকবাক এইটো কিয় মানৱ ৰবীন্দ্ৰনাথক মাতি কিনি ফুচতাছ কৰি দিয়ে কাম নাই কৰা ইংগতি কেলা ছিংগাপুৰ গৈছিলে নেকি হয় নহয় আৰু এই কি কয় এইটো এই ৰুটি বেপাৰীটো যে সেইটোক নিবলৈকে কি কথা লাগিলে আকৌ তাতো জুবিন দাই ৰুটিহে খাইছিলে তাত কেলা 500 টকা দিয়ে বা 200 টকা দিয়ে তাৰপৰা বোলে সিদ্ধাৰ্থই সুধি পেলানি পইচা লৈ ঘূৰাই লৈহে যায় কেলা ইমান হ'ল বুলি কয় সিয়ে তাৰ সাক্ষাৎকাৰতে শুনিছোঁ ফকতীয়া কেলা য'ত এক্সিডেণ্ট হ'ল তালৈ নিনিলেই তাৰ কোনো তথ্য নাই ডিষ্ট্ৰিক্টতে হেৰি গুৱাহাটীতে কেলা হেৰি কৰি পেলানি কি বালৰ চাৰ্জশ্বিট দিলে এখন সেইটো চিআইডি কাৰ্যালয়ত কেলা জুবিন দা মৰিলে মুখ্যমন্ত্ৰী গ'লে কেলা ৰৈ বিনালে কেলা ফিল্মখন কিয় হেৰিত কৰিলে ৰৈ বিনালে ফিল্মখন শ্বুটিং কৰোঁতে কেলা জুবিন দা মৰা নাছিলে নহয় কিয় বালেশ্বৰ বাল কেলা হৰিদাস পাল এই ফেষ্টিভেল পাতিবলৈ গৈহে মৰিলে কেলা চব ঘণ্টা মাৰণি বিজেপি চৰকাৰখন সচৰাচৰ ক'বলৈ গ'লে নিজৰ আসনৰ বাদে আৰু ঘণ্টা একো চিনি নাপায় আৰু বৰ্তমানৰ সময়ত ইমানেই ধাৰ হৈ গ'ল গৰ্ভত থকা কেলা বাচ্চাটো 8,000 কিমান টকাকৈ পৰিছে ধাৰ নকৰাকৈ কেলা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেলা হেৰি কৰি অসমখন চলাই দেখাব ন মই তাকে চাওঁ কেলা কংগ্ৰেছত কেলা হেৰি নাপালে আকৌ সি মুখ্যমন্ত্ৰী আসনখন নাপালে এতিয়া 8 বছৰ কাহিনীটো যে কৈছে 8 বছৰ 7 বছৰ হ'ল কেলা জুবিনক চাৰ্জেছ কৰি আছে বুলি মাৰিবলৈ আজি 4 বছৰ আগতো সিয়ে কেলা হেৰি আছিলে না এইটো কি কয় গৃহমন্ত্ৰী আছিলে এতিয়াতো গৃহমন্ত্ৰী ভাগটো তাৰ লগতে আছে ন চব জানে কেলা